জয় ভাৰত পাৰ্টিৰ দুদিনীয়া কৰ্মশালা সম অধিকাৰ সম বিকাশৰ লক্ষ্যৰে আগবাঢ়িছে আমাৰ পাৰ্টি সভাপতি তিহাৰু গড়। ওদালগুৰিৰ ব্যৱসায়িক সন্থাৰ কাৰ্যালয়ত অসমত নতুনকৈ জন্ম লাভ কৰা এটা ৰাজনৈতিক দল ভাৰত পাৰ্টি। আজিৰে পৰা ওদালগুৰিৰ ব্যৱসায়িক সন্থাৰ কাৰ্যালয়ত জয় ভাৰত পাৰ্টিৰ ৰাজ্যিক সভাপতি তিহাৰু গড়ৰ সভাপতিত্বত অনুষ্ঠিত হয় দুদিনীয়া পাৰ্টিৰ কৰ্মশালা। উক্ত কৰ্মশালাৰ আৰম্ভণিতে যোৱাকালি মাজবাটত এক পথ দুৰ্ঘটনাত মৃত্যু হোৱা জয় ভাৰত পাৰ্টিৰ মাজবাট বিধানসভা সমষ্টিৰ উপসভাপতি বাবুল কিস্কুৰ আত্মাৰ সদগতিৰ কামনা কৰি কিস্কু প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি জয় ভাৰত পাৰ্টিৰ সদস্যসকলে 1 মিনিট মৌন প্ৰাৰ্থনা কৰা দেখা যায়। আজি কৰ্মশালাৰ ৰাজ্যিক সভাপতি তিহাৰু গড়ে পাৰ্টিৰ সদস্যসকলক উদ্দেশ্য কৰি কয় যে জয় ভাৰত পাৰ্টিৰ লক্ষ্য হৈছে শান্তি সম্প্ৰীতি সম অধিকাৰ সম বিকাশৰ লক্ষ্যৰে আগবাঢ়ি যোৱা। দুদিনীয়া কৰ্মশালাত অসমৰ বিভিন্ন জিলাৰ জয় ভাৰত পাৰ্টিৰ সভাপতি সম্পাদকৰ লগতে বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে। আজি কৰ্মশালাৰ শেষত জয় ভাৰত পাৰ্টিৰ কেন্দ্ৰীয় সমিতিত নতুনকৈ বিভিন্ন পদবীত নিযুক্তি প্ৰদান কৰে। আজিৰ কৰ্মশালাত অংশগ্ৰহণ কৰে জয় ভাৰত পাৰ্টিৰ উপদেষ্টা অনিমা বৰুৱা তপ্প, সভানেত্ৰী ঋতুপূৰ্ণা তেলী, উপসভানেত্ৰী দিব্য কালাৰ, কেন্দ্ৰীয় সমিতিৰ সম্পাদক জোনা খুজুৰ, জানি শক্তিৰ সংহতিৰ ওদালগুৰি জিলা সমিতিৰ সভানেত্ৰী পুষ্পা খৰা উপস্থিত থাকে। ওদালগুৰিৰ পৰা যতীন নাটৰ ৰিপৰ্ট। ওদালগুৰি জিলাৰ আজি এই সমূহীয়া ভৱনত আমাৰ জয় ভাৰত পাৰ্টিৰ আজি আমাৰ দুদিনীয়া কৰ্মশালা আছিলে আৰু এই কৰ্মশালাৰ জৰিয়তে আমি জয় ভাৰত পাৰ্টিৰ চেণ্ট্ৰেল কমিটি, জিলা সমিতি, LAC সমিতি, ব্লক সমিতি, আমাৰ সকলো বিষয়ববীয়াক আমি ইয়াতে দুদিনীয়া কাৰ্যসূচীৰে আমি কৰ্মশালা পাতিছিলোঁ আৰু এই কৰ্মশালাৰ জৰিয়তে আমি সকলোকে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু বিভিন্ন তেনেকুৱা ৰিচৰ্চ পাৰ্চন আমাৰ মাজত আহিছিলে। যোৱাকালিৰ পৰা ৰাতিও আৰু আজি গোটেই দিনটো আমাৰ কাৰ্যসূচী চলিছে আৰু মই ভাবোঁ যে জয় ভাৰত পাৰ্টিৰ যিখিনি কাম কাজ আৰু আজি যিখিনি আমি প্ৰশিক্ষণ দিব পাৰিলোঁ, ইয়াৰ পিছতে আমাৰ অসমত যিখিনি কাম কৰিব লগা আছে সকলোৱে কৰ্মকৰ্তা দিনে নিশাই কাম কৰিব বুলি মোৰ বিশ্বাস। আৰু চাওক, কাম কৰিব যাওঁতে আজি আমি যিহেতুকে এই দলটো আদিবাসীৰ পৰা নেতৃত্ব দি আছোঁ আৰু আমি অসমৰ সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমি এই ৰাজনীতিখন চলাই আছোঁ, কিন্তু আমাৰ অসমৰ যি আদিবাসী বুদ্ধিজীৱীসকল আছে বা অন্য দলত যিহেতু এংগেজ হৈ আছে, তেওঁলোকেও কিছুমান অসুবিধা পাইছে আমাৰ এই জয় ভাৰত পাৰ্টিটোক লৈ। যিহেতু আমি নিস্বাৰ্থভাৱে আমি এই অসমৰ উন্নয়নৰ হকে আমি কাম কৰিবলৈ গৈ আছোঁ আৰু এই কাম কৰিবলৈ গৈ আমাৰ জাতীয় কিছুমান মানুহে আমাক কিছুমান জেগাত অলপ বাধা প্ৰদান কৰাৰ তেনেকুৱা পৰিলক্ষিত হৈছে। মই আপোনালোকৰ জৰিয়তে মই তেওঁলোকক ক'ব বিচাৰি আছোঁ, যিহেতুকে এই অসমত আদিবাসী ডমিনেট এৰিয়া 40খন আছে আৰু এটা সময়ত 20-22খন আমাৰ MLA আছিলে। লাহে লাহে আজি বিজেপি চৰকাৰৰ দিনত আজি 5টা বা 6টা MLA আজি ৰৈ গৈছে। আগন্তুক 2026ত চাব আমাৰ মাত্ৰ 2টা মানহে ৰ'ব, তাৰপিছত ফিনিছ হৈ যাব। এতিয়া কংগ্ৰেছেই হওক বা বিজেপিয়ে হওক, অসমৰ আদিবাসীসকলক ৰাজনৈতিকভাৱে খৰ্ব কৰাৰ আমি দেখা পাইছোঁ আৰু ৰাজনৈতিকভাৱে আমাক আদিবাসীসকলক এই বিজেপি দলে ৰাজনৈতিকভাৱে পংগু কৰাৰ এটা পৰিকল্পনা হাতত লৈছে। চাওক, আজি উন্নয়নৰ ক্ষেত্ৰত আজি তেওঁলোকে ক'ব খোজে যে আদিবাসী এৰিয়াবিলাকত উন্নয়ন কৰিছোঁ বুলি, কিন্তু আদিবাসীৰ যি সমস্যা, এই সমস্যাৰ ওপৰত কিন্তু তেওঁলোকে কেতিয়াও কাম কৰা নাই। তেওঁলোকে এই সৰু কাম কাজৰ প্ৰলোভন দি পেলাই তেওঁলোকে আদিবাসীসকলক ভোটৰ এটা প্ৰলোভন দি পেলাই তেওঁলোকে ভোট আদায় কৰি আছে আৰু ভোট বেংক হিচাপত ব্যৱহাৰ কৰি আছে। এই সময়ত মই আদিবাসীসকলক মই এই আপোনালোকৰ জৰিয়তে মই ৰাজনৈতিকভাৱে সজাগ হ'বলৈ মই অনুৰোধ জনাইছোঁ, কাৰণ বিজেপি চৰকাৰ যি ধৰণৰ আদিবাসীসকলক প্ৰত্যেকটা ইলেকশ্যনত মেনিপুলেট কৰাৰ এটা চেষ্টা কৰে। যিকোনো ইলেকশ্যনৰ সময়ত চাহ শ্ৰমিকসকলৰ একাউণ্টত 2500কৈ টকাই দিয়া হোক বা STৰ ইস্যুটো আগত লৈ আহিব, কাষ্ট চাৰ্টিফিকেটৰ ইস্যু লৈ আহিব, কিন্তু ইলেকশ্যনটো পাৰ হৈ যোৱাৰ পিছত তেওঁলোকে পাহৰি যায়। গতিকে আমি এতিয়া
জয় ভাৰত পাৰ্টি হয় গোটেই বস্তুটো আমি লক্ষ্য ৰাখিছোঁ আৰু আমি কাম কৰি গৈ আছোঁ। হয়, বিধানসভা ইলেকশ্যনত যিহেতু আদিবাসী ডমিনেট এৰিয়া আমাৰ 40খন আছে, তো যাৰ কাৰণে আমি মিছন 40 বুলি আমি আজি আমাৰ এই প্ৰশিক্ষণত আমি মানে নাম ৰাখিছোঁ, মিছন 40 থাকিব। আৰু আমাৰ ইয়াতে মহিলাৰো আমাৰ টিকেট দিয়াৰ ক্ষেত্ৰত মহিলাৰো আমাৰ সংৰক্ষণ থাকিব, মহিলাকো আমি প্ৰাধান্য দিম। আৰু আমি ইয়াতে এই কৰ্মশালাত আমাৰ সকলো জাতি জনগোষ্ঠী উপস্থিত আছিলে, মুছলিমৰ পৰা আছিলে, বড়োৰ পৰা আছিলে, বঙালীৰ পৰা আছিলে, বিভিন্ন জাতি জনগোষ্ঠীৰ এই কৰ্মশালাত উপস্থিত হৈছিলে আৰু সকলোৱে আমাক দিহা পৰামৰ্শ দিছে। আৰু এই যোৱা এক্সিকিউটিভ মিটিঙত আমি চেণ্ট্ৰেল কমিটিত আমি কিছু মানুহক আমি নতুনকৈ আমি এপইণ্টমেণ্ট দিছোঁ। আমাৰ যিহেতু জয় ভাৰত পাৰ্টিত মহিলা মৰ্চা নাছিলে, আমি মহিলা মৰ্চাৰ সভানেত্ৰী হিচাপে আমি ডিব্ৰুগড় জিলাৰ ঋতুপৰ্ণ তেলী বাইদেউক আমি মহিলা মৰ্চা হিচাপত আমি তেওঁক আজি দায়িত্ব অৰ্পণ কৰিছোঁ। তাৰপিছতে আমাৰ দিব্যা কালাৰ বাইদেউ আমাৰ চেণ্ট্ৰেল কমিটিৰ উপসভানেত্ৰী হিচাপত আমি তেওঁক এপইণ্টমেণ্ট দিছোঁ। পৱন চাউণ্টালক আমি লখিমপুৰৰ পৰা আমি তেওঁক উপসভাপতি হিচাপে তেওঁক আমি দায়িত্ব দিছোঁ। চাহিল মুণ্ডা গোলাঘাটৰ পৰা আমি তেওঁক এছিষ্টেণ্ট ছেক্ৰেটাৰী হিচাপত আমি তেওঁক দায়িত্ব দিছোঁ। তাৰপিছতো আমাৰ অনিমা বৰুৱা টপ্প আমাৰ এডভাইজাৰ হিচাপত আমি তেখেতক ৰাখিছোঁ। নমস্কাৰ সকলোকে, ধন্যবাদ জনাইছোঁ মই আজি আমাৰ JBPG চেণ্ট্ৰেল কমিটি মোক এই দায়িত্ব দিয়াৰ বাবে। সৰ্বপ্ৰথমে মই ক'ব খুজিম যে আমাৰ যিহেতু মহিলাসকল আছে, আমি পলিটিকেলি আমি বহুত পিছ পৰি আছোঁ। আমি মহিলাসকলে যিহেতু ঘৰ এখন চলাবলৈ, এটা ফেমিলি চলাবলৈ হাজবেণ্ড ৱাইফ বা মহিলা আৰু পুৰুষৰ সমান দৰকাৰ হয়, ঠিক সেইদৰে সমাজ চলাবৰ বাবে পুৰুষ আৰু মহিলা যদি আমি সমানে আগবাঢ়ি যাওঁ, তেতিয়া আমি হয়তো বহুত অতি সোনকালে এটা ছাকচেছফুল আমাৰ মিছন কমপ্লিট হ'ব ছাকচেছফুলি। আৰু মই আশাবাদী, আমাৰ যিহেতু সমস্যা আমি বহুত সময়ৰ পৰা ভুক্তভোগী হৈ আছোঁ, এই সমস্যাখিনি আমি গম পায়ো যিহেতু সাহস বা আমি এটা ছাপৰ্ট পোৱা নাছিলোঁ, আজি আমাৰ ছাপৰ্ট আছে, সাহস আছে, আমাৰ এইটো চেণ্টিমেণ্ট আছে, আমাৰ আশীৰ্বাদ আছে প্ৰদীপ নাগ ডাঙৰীয়াৰ আমাৰ ওপৰত আমি কাম কৰিবলৈ। আৰু মই পজিটিভলি আজি ওলাই আহিছোঁ এই লাইনত যে, আৰু মোৰ 100% মই চিয়'ৰ আছোঁ যে আমি ছাকচেছ হ'ম। আজি নহয়তো কালি আমি ছাকচেছফুল হোৱাৰ পদক্ষেপ লয়। আৰু মই ইয়াৰ জৰিয়তে সকলো মহিলাকে এটি আহ্বান জনাম যে মই যদি আপোনালোকক এপ্ৰ'চ কৰোঁ, আপোনালোক প্লিজ এণ্ড প্লিজ আই ৰিকুৱেষ্ট আপোনালোক ছাপৰ্ট কৰিব, বস্তুটো বুজিবলৈ চেষ্টা কৰিব। আৰু পলিটিকেলি মই আমাৰ আগন্তুক যি আমাৰ ইলেকশ্যন হ'বলৈ গৈ আছে, তাত JBPৰ চেণ্ট্ৰেল কমিটিক এটা ৰিকুৱেষ্ট যে আমাৰ মহিলাক मिनिमम 20টা टिकट्स আমাক अवेलेबल करे। ओके, लाइक मैं खुद को बहुत भाग्यशाली मतलब समझती हूँ कि मुझे एक अभिनेत्री होने के साथ साथ मतलब आज मतलब इस वो पे मुझे एक वाइस प्रेसिडेंट का रोल मिला है। तो लाइक मेरे लिए सिर्फ एक पहचान नहीं बल्कि एक बड़ी जिम्मेदारी भी है। लाइक फिल्मों के शहर में हम शहर में ये समझाया गया है कि एक आवाज़ में कितना असर हो सकता है। और अब मैं अपनी आवाज़ का इस्तेमाल जनता की भलाई के लिए करना चाहती हूँ।